আজি শ্ৰী শ্ৰী কালী পূজা অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰৰ চহৰৰ কালীবাৰীত অৱস্থিত শ্ৰী শ্ৰী মা কালী মন্দিৰতো কালী পূজা অনুষ্ঠিতকৈ হ'লেও এইবাৰ পালন কৰা হৈছে। যিহেতু আমাৰ সকলোৰে প্ৰিয় জুবিন গাৰ্গৰ দেহাৱসান হৈছে, গতিকে এইবাৰ বিশেষ উৎসাহ উদ্দীপনা নাই, কিন্তু যিখিনি পৰম্পৰাগত পুৰাতন ৰীতি নীতি আছে সেই অনুসৰি এই শ্ৰী শ্ৰী মা কালী মন্দিৰত এইবাৰ 123 সংখ্যক কালী পূজা ইয়াত পালন কৰা হৈছে। যিহেতু এইবাৰ কোনো আনন্দ উৎসাহ নাই, গতিকে মই কেৱল মাত্ৰ যিখিনি পুৰাতন ৰীতি নীতি সেইখিনি পালন কৰি মাৰ আশীষ লৈছে, মাৰ চৰণত সেৱা লৈছে ভক্তসকলে। মই দেখুৱাইছোঁ পুৱা এই শ্ৰী শ্ৰী মা কালী মন্দিৰলৈ বহু সংখ্যক ভক্ত আহি চাকি বন্তি প্ৰজ্বলন কৰিছে, নৈবদ্য আগবঢ়াইছে। মই এইবাৰ ইয়াত কালী পূজা কি ধৰণে প্ৰথম ইয়াত পালন কৰা হৈছে মই সেই বিষয়ে প্ৰথমে পূজাৰীৰ পৰা জানিব বিচাৰিম। নমস্কাৰ। আমি এইবাৰ 123 বছৰীয়া পূৰ্তি, আমাৰ 123 বছৰ হৈছে আমাৰ ইয়াত শ্ৰী শ্ৰী মা মহামায়াৰ কালী পূজা আমি উদযাপন কৰিছোঁ। এই বছৰ আমি দুদিনীয়া কাৰ্যসূচীৰে আমি এই মহামায়াৰ পূজা ভাগি উদযাপন কৰিছোঁ। আজি আমাৰ এই মূল পীঠত ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে আমাৰ পূজা শৰাই উৎসৰ্গা কৰা হ'ব, আৰু সন্ধিয়া ঠিক 7 বজাৰ লগে লগে আমাৰ ইয়াত মূল পূজাভাগ আৰম্ভ কৰা হ'ব। আৰু আন বছৰৰ দৰেই এইবাৰো আমি পূজাভাগ কৰিছোঁ, যদিও দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি অকণমান অনুষ্টুপীয়াকৈ এইবাৰ পূজাভাগ আৰম্ভ কৰিছোঁ। ইয়াত পৰম্পৰাগতভাৱে আমাৰ ইয়াত পূজা কৰা হয়। আমি ইয়াত তান্ত্ৰিক পদ্ধতিৰে আমি ইয়াত কালী পূজা কৰোঁ, আৰু ইয়াত বলি হয়, আৰু ভক্তসকলৰ ইয়াত মনৰ কামনা পূৰ্ণ হয়। আজি যিহেতুকে আপোনালোকে দেখিছে আমাৰ এই মৃন্ময় ভাগী নিজে নিজে ওলোৱা স্বয়ম্ভూ হয়। ইয়াত বৈদিক পৰম্পৰা, ইয়াত কোনো প্ৰতিমা স্থাপন কৰা নহয়, ইয়াত শিলত খোদিত মা কালীৰ ইয়াত পূজা কৰা হয়। মই দেখুৱাইছোঁ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আটাইতকৈ শিলত খোদিত সৰ্ববৃহৎ মাৰ প্ৰতিমা। মই ইয়াত আৰু ভক্তসকল আছে, মই জানিব বিচাৰিম কি ক'ব আজি এই দিনটো। আজি আমাৰ পৰিচালনা সমিতিৰ উদ্যোগত আমি এই মাৰ পূজাভাগ প্ৰত্যেক বছৰে পাতি অহাৰ দৰে এইবাৰো অনুষ্ঠিত কৰিছোঁ। আচলতে এইবাৰ আমাৰ মাজৰ পৰা আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ হেৰাই গ'ল, গতিকে আমি তেওঁৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আজিৰ এই আমাৰ পূজা অনুষ্ঠানটিত আমি ব্যৱস্থা কৰিছোঁ। আৰু সকলোৱে আমাৰ এতিয়া অশ্ৰুসিক্ত নয়নে আমি পূজাভাগো চলাইছোঁ, মাক আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যতে আমাৰ দেশখনত সকলো সুৰক্ষা হয় আৰু দেশত শান্তি প্ৰতিষ্ঠা হয়। সেই উদ্দেশ্য আগত ৰাখি আমি অনুষ্টুপীয়াকৈ এই পূজাভাগেই বিশেষকৈ আজি অনুষ্ঠিত কৰিছোঁ। ভক্তসকল আছে, মই ভাষ্য ল'ম। আজি কালী পূজা কি ক'ব, চাকি বন্তি প্ৰজ্বলন কৰিলোঁ। ইয়াত আহি খুবেই ভাল লাগে। মই প্ৰতি মাহে আহোঁ বুলি ক'লেও ভুল নহয়। মই ইয়াত মাৰ বহুত আশীৰ্বাদ পাইছোঁ। মোৰ বিশ্বাস সকলোৱে যদি ইয়ালৈ আহে, মাৰ প্ৰতি বিশ্বাস ৰাখে, চবৰে ভাল কৰিব। হয়, এনেধৰণে মই দেখুৱাইছোঁ এয়া চাকি বন্তি প্ৰজ্বলন কৰিছে, কৰি তেওঁলোকে মাৰ চৰণত চাকি বন্তি তথা প্ৰজ্বলন কৰি নৈবদ্য আগবঢ়াইছে, মাৰ আশীষ লৈছে। মই আৰু আছে চমুকে আজি কালী পূজা কি কামনা কৰিম। আজি কালী পূজাত আমাৰ মূল উদ্দেশ্য হৈছে কি আমাৰ দেশৰ যাতে শান্তি প্ৰতিষ্ঠা হয়, আৰু সকলো মানুহে যাতে সুখে শান্তিৰে থাকিব পাৰে, মাৰ চৰণত যাতে পূজা কৰি যাব তাকে। মই দেখুৱাইছোঁ আন এটা দৃশ্য মই দেখুৱাম। এই কালী শ্ৰী শ্ৰী মা কালী মন্দিৰৰ চৌহদতে জুবিন গাৰ্গৰ প্ৰতিও, আমাৰ সকলোৰে প্ৰিয় শিল্পীগৰাকীৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা কৰা হৈছে। মই দেখুৱাইছোঁ সেই দৃশ্য। ইয়াত সুন্দৰকৈ তেওঁলোকে ব্যৱস্থা কৰিছে। মই দেখুৱাইছোঁ এয়া জুবিন দাৰ প্ৰতিও ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ব্যৱস্থা কৰিছে। ইয়াত মই দেখুৱাইছোঁ জুবিন দাৰ গীতৰ কলি ইয়াত লিখাৰ উপৰিও তেওঁৰ প্ৰতিছবি ইয়াত
ইয়াত প্ৰতিছবি দি তেওঁ তাৰ সন্মুখত এনেধৰণে বন্তি প্ৰজ্বলনৰ ব্যৱস্থা কৰিছে। মই দেখুৱাইছোঁ ইতিমধ্যে ইয়াত ধূপ মাল্যাৰ্পণ কৰি এনেধৰণে জুবিনদাৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে, জুবিনদাৰ আত্মাৰ সদ্গতি কামনা কৰা হৈছে। গতিকে এইবাৰ মই দেখুৱাইছোঁ যে বিশেষ পূৰ্বৰ দৰে জনসমাগম নাই, কিন্তু ইয়াত যিখিনি মূল ৰীতি নীতি পালন কৰিব লাগে সেইখিনি পালন কৰি অনুষ্টুপীয়াকৈ হ'লেও কালী পূজা পালন কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।